নমস্কাৰ তোমালোক সকলোকে আমাৰ প্লেটফৰ্ম লেছবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত নলবাৰী জিলা প্ৰি ফাইনেল পৰীক্ষা দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাতো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ প্ৰশ্নকাকতবোৰ আমাৰ হোৱাটছআপ নম্বৰ 8811069813 PDF ভাষাত প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। এতিয়া ইয়াত প্ৰথম কোৱেশ্যনটোত কি কৈছে চোৱা, উদ্ভিদৰ দেহত ফ্লুৱেমৰ কাম কি? এতিয়া উদ্ভিদৰ দেহত থকা জাইলেম কলা আৰু ফ্লুৱেম কলাৰ কাম কি সেইটো আমি জানিব লাগে। আৰু জাইলেম কলাই কি কৰে? পানী পৰিবহন কৰে আৰু ফ্লুৱেম কলাই কি কৰে? খাদ্য পৰিবহন কৰে। এতিয়া অপচন চাচোন, পানী পৰিবহন অপচন এটো নহয়, খনিজ লৱণৰ পৰিবহন এটো নহয়, ঠিক একেদৰে অপচন চিত কৈছে এমিনো এচিডৰ পৰিবহন, অপচন ডিত কৈছে অক্সিজেনৰ পৰিবহন। অৰ্থাৎ এমিনো এচিডৰ পৰিবহন মানে অভাল আমাৰ এটো খাদ্য পৰিবহনৰ লগত লিংক হৈছে। গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন সি। এক নম্বৰ কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? অপচন সি কাৰেক্ট। এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্যনলৈ আগবাঢ়ো। 2 নম্বৰ কোৱেশ্যনত কি কৈছে? অগ্নাশয়ৰ ৰসত থকা উৎসেচকৰ কাৰ্যৰ শুদ্ধ বিকল্পটো হ'ব। অগ্নাশয়ৰ ৰসত থকা উৎসেচকে মানে কোনটো কাৰ্য কৰে সেইটো আমি চিনাক্ত কৰিব লাগে। অগ্নাশয়ৰ ৰসত থকা টিপচিনে প্ৰটিন আৰু লাইপেজে কাৰ্বহাইড্ৰেট পাচন কৰে, এইটো অশুদ্ধ। নেক্সট ইয়াত কৈছে টিপচিনে সৰলীকৃত চৰ্বি আৰু লাইপেজে প্ৰটিন পাচন কৰে, এইটো অশুদ্ধ। নেক্সটত কৈছে টিপচিন আৰু লাইপেজে চৰ্বি পাচন কৰে, এইটো অশুদ্ধ। টিপচিনে কি কৰে? প্ৰটিন পাচন কৰে আৰু লাইপেজে চৰ্বি পাচন কৰে। গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন ডি কাৰেক্ট হ'ব। ঠিক আছে, অপচন ডি কাৰেক্ট। নেক্সট 3 নম্বৰ কোৱেশ্যন। 3 নম্বৰ কোৱেশ্যনত কৈছে কোনো এজন ব্যক্তি বাওনা হোৱাৰ কাৰণ কি? কোনো এজন ব্যক্তি বাওনা হৈছে, ডেট মিন্স তেওঁৰ দেহত দেহ বৰ্ধনকাৰী হৰমন বা বৃদ্ধি হৰমন কম নিৰ্গমন হৈছে। গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন ডি কাৰেক্ট। এতিয়া নেক্সট কোৱেশ্যনটোত কোৱা হৈছে ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতিৰ কাৰণ কি? ডিম্বকৰ দিশে যে পৰাগ নলিকাৰ গতি হয় তাক আমি কি বুলি ক'ব পাৰো? ৰসায়নবেগী চলন বা ক্ৰেম্পটোবিজম বুলি ক'ব পাৰো। গতিকে এইটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি। নেক্সট সমহস্ত অংগ উদাহৰণ সুধিছে। সমহস্ত অংগ মানে কি? যিবোৰ অংগৰ উৎপত্তি উৎস একেই কিন্তু কাৰ্য বেলেগ বেলেগ, তেনে অংগক আমি সমহস্ত অংগ বুলি কওঁ। ইয়াত এতিয়া কৈছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং এয়া আমাৰ সমহস্ত অংগ উদাহৰণ হ'ব, কাৰণ কাৰ্য বেলেগ বেলেগ হয়। আমাৰ দাঁত আৰু হাতী দাঁত এয়াও সমহস্ত অংগ উদাহৰণ হ'ব। ঠিক একেদৰে আলু আৰু ঘাঁহৰ শিপা এয়াও সমহস্ত অংগ উদাহৰণ। গতিকে এ বি চি গোটেইকেইটাই সমহস্ত অংগ উদাহৰণ। গতিকে আমাৰ অপচন ডি টো কাৰেক্ট হ'ব। অপচন কোনটো কাৰেক্ট? অপচন ডি কাৰেক্ট। এতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যদি কোনো জীৱৰ জীৱাশ্ম পৃথিৱীৰ গভীৰ স্তৰত পোৱা যায় তেন্তে আমি অনুমান কৰিব পাৰো যে এতিয়া জীৱৰ জীৱাশ্ম বয়স নিৰ্ণয় কৰা আমাৰ দুটা পদ্ধতি আছিল। এটা আছিল আপেক্ষিক পদ্ধতি আৰু এটা সমস্থানিক পদ্ধতি। এতিয়া আপেক্ষিক পদ্ধতি অনুসৰি যদি কোনো এটা জীৱাশ্ম একদম আমি গভীৰ স্তৰত পাইছো তেন্তে সেই জীৱটো কি হয়? বেছি পুৰণা। তাতকৈ ওপৰ স্তৰত পোৱা জীৱাশ্ম যদি আমি তাতকৈ ওপৰ স্তৰত যদি কিবা জীৱাশ্ম পাইছো সেই জীৱ কি হ'ব? কম পুৰণা হ'ব। গতিকে গভীৰ স্তৰত পাইছো মানে কি? সেই জীৱৰ বিলুপ্তি হাজাৰ হাজাৰ বছৰ আগতে হৈছে। গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? জীৱৰ বিলুপ্তি হাজাৰ হাজাৰ বছৰ আগতে হৈছে, ডেট মিন্স বেছি পুৰণা, জীৱবিধ বেছি পুৰণা। গতিকে অপচন বি কাৰেক্ট। নেক্সট 7 নম্বৰ কুৱেশ্যনটো আমাৰ বিদ্যুৎ চেপ্টাৰটো হয়। ইয়াত কৈছে এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 100 ৱাট চিহ্নিত কৰা হৈছে। যেতিয়া 110 ভল্টত ইয়াক ব্যৱহাৰ কৰা হয় তেন্তে ই লোৱা ক্ষমতা কিমান হ'ব? আমি এটা ফৰ্মুলা জানো, P = V² / R। ক্ষমতা এই ফৰ্মুলাটো নিশ্চয় জানা। ঠিক আছে, এতিয়া এই ফৰ্মুলাটোত যদি আমি এই ফৰ্মুলাটোৰ পৰা যদি মই r ৰ ভ্যালু উলিয়াব চেষ্টা কৰো, r = কি হ'ব? r = V² / P হ'ব। yes or no? This implies r = V ভ্যালু কিমান? V ভ্যালু কিমান? 220। গতিকে ইয়াক যদি মই 220 স্কয়াৰ কৰো, 220 * 220 লিখিব লাগিব, ডিভাইডেড বাই P ভ্যালু কিমান? 100। গতিকে এতিয়া যেতিয়া 0 0 কাটিম, ইয়াত 0 0 কাটিম, তেতিয়া আমি r ৰ ভ্যালু কি পাম? r ৰ ভ্যালু 22 * 22 পাম। That means 484 পাম। R = 484 ওম। এটো আমি কি পালো? বৈদ্যুতিক বাল্বটোৰ ৰুট পালো। বৈদ্যুতিক বাল্বটোৰ ৰুটটো সেম থাকিব। গতিকে এগেইন আমি এতিয়া ক্ষমতা উলিয়াব লাগে। P = সেম ফৰ্মুলা লগাম, V² / R। ঠিক আছে, এতিয়া ইয়াত আমি কি কৰিম? V জায়গাত আমি এবাৰ কি ব্যৱহাৰ কৰিম? 110 * 110 ডিভাইডেড বাই R। R ৰ ভ্যালু কিমান হ'ব এতিয়া? মানে 22 * 22 লিখিব পাৰা, 22 * 22। ঠিক আছে, ওপৰটো লিখিছো তেতিয়া আমাৰ ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব। এতিয়া ইয়াত আমি দেখিছো যে 22 এ 110ক 5 বাৰ যাব। ঠিক একেদৰে 22 এ 110ক 5 বাৰ যাব। গতিকে P ভ্যালু কিমান পালো? P = 5 * 5। 5 * 5 মানে কিমান হ'ব? 25 হ'ব। গতিকে আমি নতুন ক্ষমতা কিমান পালো? 25 ওয়াট পালো। গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপচন ডি হ'ব। নেক্সট কোৱেশ্যনটোত কৈছে চকুত পোহৰৰ প্ৰতিফলন ঘটে। চকুত পোহৰৰ ক'ত প্ৰতিফলন ঘটে? মনত ৰাখিবা কৰ্নিয়া আৰু লেন্সত প্ৰতিফলন ঘটে। সেইটো আমাৰ ক'ত আছে? অপচন সি আছে। গতিকে অপচন সি কাৰেক্ট। নেক্সট 9 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে প্ৰবাহযুক্ত সলেনয়েড কুণ্ডলীৰ চুম্বক ক্ষেত্ৰ তলৰ কোন কেইটা কাৰকৰ ওপৰত ডিপেন্ড কৰে? এতিয়া প্ৰবাহযুক্ত সলেনয়েডৰ চাৰিফালে যিখন প্ৰবাহযুক্ত সলেনয়েড কুণ্ডলী এটা চাৰিফালে যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয়, চুম্বক ক্ষেত্ৰখন কি কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে? আমাৰ সেই সলেনয়েডৰ কাৰণে যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয়, চুম্বক ক্ষেত্ৰৰ এক্সপ্ৰেছনটো হৈছে B = μ0
ni এতিয়া এই এক্সপ্ৰেছনটো তোমালোকে এতিয়া পঢ়া নাই ক্লাস 12 ত পাবা হলো এনেকুৱা ধৰণৰ কথাখিনি ক্লাস 10 ত আছে ইয়াত মিউ নটটো এটা কনস্ট্যান্ট হয় গতিকে ইউ ক্যান সে দ্যাট মিউ নট পারমিয়াবিলিটি হয় গতিকে বি চুম্বক ক্ষেত্ৰখন কি হ'ব n আৰু i প্ৰপোৰ্শনেল হ'ব গতিকে পাকৰ সংখ্যা যিমানে বেছি হ'ব চুম্বক ক্ষেত্ৰখন হিমানে বেছি হ'ব প্ৰবাহ যিমানে বেছি হ'ব চুম্বক ক্ষেত্ৰ হিমানে বেছি হ'ব গতিকে আমি ইয়াত ক'ব পাৰো সলেনয়ডৰ মাজে যোৱা প্ৰবাহৰ ওপৰত ডিপেন্ড কৰিব ঠিক একেদৰে সলেনয়ডৰ কুণ্ডলীত কিমানটা পাক আছে পাকৰ সংখ্যাৰ ওপৰত ডিপেন্ড কৰিব আৰু পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত ডিপেন্ড কৰিব গতিকে 1 3 4 এইগিটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব গতিকে অপচন বি কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটো কোৱা হৈছে এটা ঘূৰণীয়া হেউজীয়া বীজ আৰু আন এটা হুতুৰা হালধীয়া বীজযুক্ত দুডাল মটৰমাহৰ গছৰ পৰা উৎপন্ন হোৱা F1 জনুত ঘূৰণীয়া হালধীয়া বীজ থাকে F1 জনু গছবোৰৰ মাজত স্বপৰাগযোগ ঘটালে F2 জনুত নতুন সংমিশ্ৰিত চৈত্য পোৱা যায় তলৰ পৰা নতুন সংমিশ্ৰিত চৈত্য কি হ'ব হেতু আমি ক'ব লাগে ইয়াত আমাৰ অভাল মেন্ডেলৰ ডি সংকৰণ পৰীক্ষা কথা কোৱা হৈছে মেন্ডেলৰ ডি সংকৰণ পৰীক্ষা অনুপাতটো কি আছিল 9:3:1 নিশ্চয় মই বংশগতীয় ক্ৰমবিকাশ চেপ্টাৰটো ডিটেইলছত এখিনি পঢ়াইছো আশা কৰিছো এই ভিডিওটো চাইছা যদিহে এখিনি কথা নাজানা তেনে বংশগতীয় ক্ৰমবিকাশ চেপ্টাৰটোৰ ওয়ান্সৰ ভিডিওটো চাই লবা এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰো যে আমাৰ মেন্ডেলৰ ডি সংকৰণ পৰীক্ষাৰ মতে আমাৰ দ্বিতীয় প্ৰজন্মত আমাৰ যদিহে 9 জোপা যদি ঘূৰণীয়া হালধীয়া বীজ মানে যুক্ত গছ উৎপন্ন হয় মটৰমাহৰ গছ উৎপন্ন হয় তেন্তে 3 জোপা আমাৰ কি হ'ব ঘূৰণীয়া হেউজীয়া মটৰমাহৰ গছ উৎপন্ন হ'ব 3 জোপা হুতুৰা হালধীয়া মটৰমাহৰ গছ উৎপন্ন হ'ব আৰু এজোপা হুতুৰা হেউজীয়া মটৰমাহৰ গছ উৎপন্ন হ'ব গতিকে ইয়াত নতুন সংমিশ্ৰিত চৈত্য বিচাৰিব গৈছে নতুন সংমিশ্ৰিত চৈত্য বুলি ক'লে ঘূৰণীয়া হালধীয়া কথা অলৰেডি কোৱাই হৈছে ঘূৰণীয়া হালধীয়া F1 প্ৰজন্মত পালো এই আমাৰ নতুন সংমিশ্ৰিত নহয় নতুন সংমিশ্ৰিত চৈত্য আমাৰ কি হ'ব তেন্তে ঘূৰণীয়া হেউজীয়া হ'ব হুতুৰা হালধীয়া হ'ব হুতুৰা হেউজীয়া হ'ব গতিকে এই কোৱেশ্চনটো আনসাৰ কি হ'ব এটো 2 নম্বৰটো কাৰেক্ট 3 নম্বৰটো কাৰেক্ট আৰু 4 নম্বৰটো কাৰেক্ট আৰু হেমতে ইয়াত অপচন আছে জানো অপচন নাই গতিকে এই কোৱেশ্চনটো আনসাৰ কি হ'ব 2 3 4 2 3 4 কারেক্ট বাট হেমতে ইয়াত অপচন নাই নেক্সট কোৱেশ্চনটো কোৱা হৈছে দুপৰীয়া সূৰ্যটো বগা যেন লাগে কাৰণ দুপৰীয়া সময়ত আমাৰ সূৰ্যটো আমাৰ মূৰৰ ঠিক ওপৰতে থাকে বুলি ক'ব পাৰা গতিকে আমাৰ বায়ুমণ্ডলৰ মাজে পোহৰে বেছি দূৰত্ব অতিক্ৰম নকৰে গতিকে পোহৰ বেছিকৈ বিক্ষিপ্ত নহয় কমকৈ বিক্ষিপ্ত হয় একদম সিম্পলকৈ ক'ব গ'লে পোহৰ কমকৈ বিক্ষিপ্ত হয় আৰু সূৰ্যৰ পৰা অহা প্ৰায় সকলোখিনি পোহৰ আমাৰ চকুত সোমাই কাৰণে আমি বগা দেখো সকলোখিনি পোহৰ সোমাইছে মানে কি আমি বগা দেখিম গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কোৱেশ্চনটো কোৱা হৈছে শ্ৰেণীবদ্ধ বৰ্তনীৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ শ্ৰেণীবদ্ধ বৰ্তনীৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ আমি ক'ব লাগে প্ৰতিটো উপাদানৰ মাজে একে বিদ্যুৎ প্ৰবাহ প্ৰবাহিত হয় ইয়েস শ্ৰেণীবদ্ধ বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জাত আমাৰ কি হয় প্ৰতিটো ৰোধকৰ মাজে একে প্ৰবাহ চালিত হয় গতিকে এটো শুদ্ধ নেক্সটত কৈছে আমাৰ প্ৰতিটো ৰোধৰ যোগফলে মুঠ ৰোধ ইয়াত ধৰিলে ইয়াৰ ৰোধটো R1 ইয়াৰ ৰোধটো ধৰি লৈছো R2 ইয়াৰ ৰোধটো R3 গতিকে মুঠ ৰোধ উলিয়াবৰ কাৰণে আমি কি কৰো R1 + R2 + R3 মানে যোগ কৰো গতিকে 2 নম্বৰটো শুদ্ধ নেক্সট 3 নম্বৰটোত কি কৈছে প্ৰতিটো উপাদানৰ বিভৱ ভেদ একে বুলি কৈছে বেলেগ বেলেগ শ্ৰেণীবদ্ধ সজ্জাত কি হয় প্ৰতিটো উপাদানৰ সাপেক্ষে আমাৰ বিভৱ ভেদ বেলেগ বেলেগ হয় গতিকে 3 নম্বৰটো অশুদ্ধ 4 নম্বৰটোত কৈছে যদি এটা উপাদান বিকল হয় তেন্তে গোটেই বিকল বৰ্তনীটো বিকল হৈ যায় এটো শুদ্ধ কাৰণ গোটেই প্ৰতিটো বৰ্তনীৰ মাজে বা বৰ্তনীটোত একেটা প্ৰবাহ চালিত হয় গতিকে প্ৰতিটো উপাদানৰ মাজে যেহেতু একে প্ৰবাহ চালিত হয় গতিকে এটা মাজে যদি প্ৰবাহ চালিত নহয় তেন্তে ইটোটো প্ৰবাহ নাপাবগৈ গতিকে 1 2 আৰু 4 শুদ্ধ ক'ত আছে অপচন চিট আছে Question number 13 ইয়াত কৈছে আমাৰ মগজু তলৰ কোনটো বিকল্প মগজু বিষয় সত্য এতিয়া প্ৰথমটোত কৈছে মগজু প্ৰধান চিন্তাশীল অংশ হ'ল পশ্চাৎ মস্তিষ্ক এটো নহয় মগজু আমাৰ চিন্তাশীল অংশ আমাৰ পশ্চাৎ মস্তিষ্ক ঐচ্ছিক অনৈচ্ছিক ইয়াৰ লগত জড়িত নেক্সট কোৱেশ্চনটোত কোৱা হৈছে শ্ৰৱণ গোন্ধ স্মৃতি শক্তি দৃষ্টি ইত্যাদিৰ কেন্দ্ৰ প্ৰম মস্তিষ্কত অৱস্থিত এটো শুদ্ধ প্ৰম মস্তিষ্ক আমাৰ এই কাৰ্যবত আগভাগ লয় শ্ৰৱণ গোন্ধ স্মৃতি শক্তি দৃষ্টি নেক্সটত কৈছে অনৈচ্ছিক কাৰ্য যেনে লালতি বমি হোৱা ৰক্তচাপ আদি পশ্চাৎ মস্তিষ্কৰ মেডুলা দ্বাৰা মানে নিয়ন্ত্ৰিত ইয়েস এটো শুদ্ধ পশ্চাৎ মস্তিষ্কই তেনে কি কয় অনৈচ্ছিক কাৰ্যবোৰ সমাধান কৰে ঠিক আছে পশ্চাৎ মস্তিষ্কই কি কয় অনৈচ্ছিক কাৰ্যবোৰ সমাধান কৰে গতিকে ইয়াত 2টো শুদ্ধ 3টো শুদ্ধ 4টোত কৈছে চেৰিবেলামে কি কৰে ডে লছৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় গতিকে এটো অশুদ্ধ হ'ব ইয়াত নলয় কৈছে এটো চাবা গতিকে এটো অশুদ্ধ হ'ব 2 আৰু 3 শুদ্ধ অপচন চিট আছে নেক্সটত কোৱা হৈছে শ্বসনৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ হ'ব প্ৰথমটোত কৈছে উখা লোৱাৰ সময়ত কামিহাৰবোৰ ভিতৰলৈ গতি কৰে আৰু মধ্যস্থতাখন ওপৰলৈ উঠি যায় এটো অশুদ্ধ নেক্সটত কৈছে বায়ুকোষবোৰত শ্বসন গেছৰ বিনিময় হয় এটো শুদ্ধ নেক্সটত কৈছে অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইডৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বেছি
ইয়াত কি কৈছে অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইডৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বেছি এইটো অশুদ্ধ হ'ব কাৰণ হিমোগ্লোবিনৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি থাকে অক্সিজেনৰ প্ৰতি গতিকে এইটো অশুদ্ধ নেক্সট 4 নম্বৰটোত কৈছে গেছৰ বিনিময়ৰ বাবে বায়ু কোষবোৰে পৃষ্ঠভাগ বৃদ্ধি কৰে এইটো শুদ্ধ গতিকে ইয়াত 2 নম্বৰটো শুদ্ধ 4 নম্বৰটো শুদ্ধ অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে গাড়ী চলাই থকা এজন মানুহে দূৰৰ পথৰ চিন স্পষ্টকৈ পঢ়িব পাৰে যদিও গাড়ী ডেছবৰ্ডত থকা অডোমিটাৰৰ পাঠ পঢ়িবলৈ অসুবিধা পায় ডেট মিন্স মানুহজনে ওচৰৰ বস্তু ভালদৰে দেখা নাপায় কিন্তু দূৰৰ বস্তু দেখা পায় ডেট মিন্স মানুহজনে হাইপাৰমেট্ৰপিয়াত ভুগি আছে এই মানুহজনৰ বিষয়ে তলৰ কোনটো বিকল্প শুদ্ধ হ'ব প্ৰথম কথা মানুহজন হাইপাৰমেট্ৰপিয়াত ভুগি আছে আৰু মানুহজনৰ নিকটৱৰ্তী বিন্দু স্বাভাৱিক দূৰত্বতকৈ দূৰত অৱস্থিত গতিকে দূৰৰ বস্তু দেখা পায় কিন্তু ওচৰৰ বস্তু ভালদৰে দেখা নাপায় গতিকে 1 আৰু 2 শুদ্ধ 1 আৰু 2 শুদ্ধ গতিকে ইয়াত 3টো কি হ'ব অশুদ্ধ হ'ব 4টো অশুদ্ধ হ'ব অপচন এ গায় কাৰণ আমাৰ এই হাইপাৰমেট্ৰপিয়া মানে আঁতৰাবৰ কাৰণে আমি উত্তল লেন্স ব্যৱহাৰ কৰো ইয়াত অপতল লেন্সৰ কথা ক'লে গতিকে 4টো অশুদ্ধ হৈ যাব গতিকে 1 আৰু 2 শুদ্ধ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ফুলৰ স্থিৰ প্ৰজনন অংগটো কি ফুলৰ স্থিৰ প্ৰজনন অংগটো হৈছে গৰ্ভাশয় যাক আমি অভেৰী বুলি ক'ব পাৰো নেক্সটটোত কোৱা হৈছে চিহ্নিত চিত্ৰ মানে এইটো বীজৰ অংকুৰণৰ চিত্ৰটো দিয়া হৈছে ইয়াত x y z কি হয় আমি ক'ব লাগে x টো কি হ'ব x টো আমাৰ জন্মকাণ্ড x টো জন্মকাণ্ড y টো কি হ'ব y টো এই মাজৰ অংশটো বীজপত্ৰ আৰু z টো কি হ'ব ভ্ৰূণমূল গতিকে অপচন এ কাৰেক্ট অপচন এ কাৰেক্ট নেক্সটটোত কোৱা হৈছে মুকুলোদ্গম ক'ত সংঘটিত হয় মুকুলোদ্গম আমাৰ হাইড্ৰা আৰু ইষ্টত সংঘটিত হয় হাইড্ৰাত সংঘটিত হয় ইষ্টত গতিকে অপচন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে শূন্যত পোহৰৰ বেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু কোনো মাধ্যমত পোহৰৰ বেগ 2.25 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'লে মাধ্যমটোত পৰম প্ৰতিসৰাংক কিমান হ'ব প্ৰতিসৰাংক আমাৰ ফৰ্মুলাটো হৈছিলে n = c/v গতিকে n = c ভ্যালু কিমান শূন্যত পোহৰ দুৰি তাকে আমি c বুলি ক'ব পাৰো 3 × 10⁸ divided by v মাধ্যমটোত পোহৰ দুৰি কিমান বুলি কৈছে 2.25 × 10⁸ গতিকে এইটো কটাকটি যাবগৈ অভাল আমি n ৰ ভ্যালু কিমান পালো n ৰ ভ্যালু পালো 3 / 2.25 ঠিক আছে ওপৰতলে আমি 100 টা যদি মাল্টিপ্লাই কৰি দিও এইটো কিমান হৈ যাব n ৰ ভ্যালু n এ প্ৰতিসৰাংক বুজাইছে অভাল ক'ব গলে পৰম প্ৰতিসৰাংক 300 / 225 ঠিক আছে 300 / 225 25 কেবা যাব 225 ক আমি 25 যদি দিও 10 9 বা যাব হয় না 9 বা যাব গতিকে এটো 9 বা গল এটো 25 কেবা যাব 25 বা 10 বাৰ 12 বা যাব গতিকে 25 কটাকটি কৰিলো n ৰ ভ্যালু কিমান পালো n ৰ ভ্যালু পালো 12/9 এগেইন যদি আমি 3 কটাকটি কৰো এটো 3 বা যাব এটো 4 বা যাব গতিকে আমি n ৰ ভ্যালু কিমান পালো n ৰ ভ্যালু পালো 4/3 n ৰ ভ্যালু 4/3 that means option C correct নেক্সট কুৱেশ্যনটোত কৈছে এজন ছাত্ৰই 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখন ব্যৱহাৰ কৰি থিয় প্ৰতিবিম্ব গঠন কৰিব বিচাৰে অবতল দাপোন ব্যৱহাৰ কৰিছে ফকাস দৈৰ্ঘ্য কিমান বুলি কৈছে 15 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে ফকাস দৈৰ্ঘ্য কিমান 15 সেন্টিমিটাৰ এটো p এটো f এটো c ফকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ মানে এইডোখৰ 15 সেন্টিমিটাৰ এতিয়া ইয়াত কি কৈছে থিয় প্ৰতিবিম্ব গঠন কৰিব বিচাৰে তেন্তে ছাত্ৰজনে লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব ছাত্ৰজনে লক্ষ্যবস্তুটো f আৰু p মাজত ৰাখিব লাগিব কাৰণ থিয় প্ৰতিবিম্ব গঠন কৰিব হলে আমাৰ প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হ'ব কেতিয়া হ'ব f আৰু p মাজত ৰাখিলে গতিকে আমি ক'ব পাও যে p পৰা f লৈকে দূৰত্ব কিমান 15 সেন্টিমিটাৰ গতিকে 15 সেন্টিমিটাৰতকৈ কম দূৰত্ব ৰাখিব লাগিব গতিকে এই কোৱেশ্যনটো গাইড আনসাৰ কি হ'ব অপচন এ f আৰু p মাজত মানে ফকাস আৰু মিউ মাজত গতিকে ফকাস আৰু মিউ মাজত হ'ব হলে 15 সেন্টিমিটাৰতকৈ কম দূৰত্বত হ'ব লাগিব নেক্সট কুৱেশ্যনটোত কৈছে কোন কেটা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব ধৰ্ম সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব ধৰ্ম কোন কেটা হয় এটো আমি ক'ব লাগে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব কি হয় থিয় হয় পাৰ্শ্বভাৱে উলুটা হয় আৰু বাস্তৱ পাৰ্শ্বভাৱে উলুটা হয় বাস্তৱ প্ৰতিবিম্ব নহয় মানে হট প্ৰতিবিম্ব নহয় অসৎ প্ৰতিবিম্ব হয় গতিকে 1 নম্বৰটো 2 নম্বৰটো আৰু 3 নম্বৰটো শুদ্ধ 1 2 3 গতিকে অপচন বি কাৰেক্ট ঠিক আছে নেক্সটত কোৱা হৈছে প্ৰবাহ চালিত সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ আহিটো কেনেকুৱা হয় প্ৰবাহযুক্ত সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি হয় সুষম হয় গতিকে সুষম বুজাব হলে আমি সমান্তৰাল সৰলৰেখা দ্বাৰা বুজাব পাৰো গতিকে এটো প্ৰপাৰ যদিও বা সমান্তৰাল সৰলৰেখা নহয় অভাল এক্সামিনাৰ হেতুৱে বুজাবলৈ চেষ্টা কৰিছে গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে পোন পৰিবাহী মাজেৰে যোৱা প্ৰবাহৰ বাবে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ বাবে কোনকিটা শুদ্ধ হ'ব কোনকিটা উক্তি শুদ্ধ হ'ব পোন পৰিবাহী ধৰিলা প্ৰবাহ চালিত হৈছে তেন্তে ইয়াৰ চাৰিফালে যিখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব চুম্বক ক্ষেত্ৰখনক আমি ঐক্যকেন্দ্ৰিক বৃত্তৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰিম চুম্বক ক্ষেত্ৰখনক আমি কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰিব পাৰিম ঐক্যকেন্দ্ৰিক বৃত্তৰ দ্বাৰা এনেকে ঐক্যকেন্দ্ৰিক বৃত্তৰ আৰু এই চুম্বক ক্ষেত্ৰৰ আমি দিশ উলিয়াবৰ কাৰণে হুহাতৰ বুঢ়া আঙুলি নীতি ব্যৱহাৰ কৰিব পাৰো চুম্বক ক্ষেত্ৰ প্ৰবাহৰ সমানুপাতিক অবিয়াসলি চুম্বক ক্ষেত্ৰৰ মানটো প্ৰবাহৰ ওপৰত ডিপেন্ড কৰিব গতিকে এইটো 1 নম্বৰটো শুদ্ধ নেক্সটত কৈছে দূৰত্ব বঢ়াৰ লগে লগে পৰিবাহী প্ৰদত্ত প্ৰবাহে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰৰ মান কমি যায় পৰিবাহীডালৰ পৰা আমি যিমানে আঁতৰি গৈ থাকিম
মানে আমাৰ চুম্বক ক্ষেত্ৰৰ মানটো কমি যাব গতিকে ইউ ক্যান সে দ্যাট মানে চুম্বক ক্ষেত্ৰটো প্ৰবাহৰ লগত প্ৰত্যক্ষ সমানুপাতত থাকে আৰু দূৰত্ব স্কোয়াৰ লগত ব্যস্ত সমানুপাতত থাকে গতিকে এটো আমাৰ শুদ্ধ নেক্সটত কৈছে আমাৰ কি কৈছে পোন পৰিবাহী তাৰৰ কেওকাখে থকা বল ৰেখা নিৰ্দেশ কৰা আহি এককেন্দ্ৰীয় ইয়েস অবিয়াসলি এককেন্দ্ৰীয় বৃত্তৰ দ্বাৰা আমি চুম্বক ক্ষেত্ৰখনক ৰিপ্ৰেজেন্ট কৰিব পাৰো নেক্সটত কৈছে পৰিবাহী মাজে যোৱা প্ৰবাহ বাহিলে প্ৰদত্ত বিদ্যুৎ সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ মান কমি যায় এটো শুদ্ধ হ'ব একটো শুদ্ধ হোৱাৰ লগে লগে অটোমেটিক 3 নম্বৰটো শুদ্ধ গতিকে অপচন এ গায় নেক্সট 24 নম্বৰ কোৱেশ্যনত কোৱা হৈছে ক্লোৰো এলকালি প্ৰক্ৰিয়াত এনডত মুক্ত হোৱা গেছবিধৰ নাম কি ক্লোৰো এলকালি প্ৰক্ৰিয়াত এনডত মুক্ত হোৱা গেছবিধৰ নাম হৈছে ক্লোৰিন আৰু কেথডত এনডৰ কথাই কৈছে এনডত মুক্ত হোৱা গেছবিধৰ নাম হৈছে ক্লোৰিন গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট 25 নম্বৰ কোৱেশ্যনত কৈছে পানীৰ সৈতে বিক্ৰিয়া কৰিলে পানীৰ পৃষ্ঠত উপঙি উঠা মৌলকিটা কি জেনেৰেলি আমাৰ ক্যালসিয়াম আৰু মেগনেছিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰিলে পানীৰ পৃষ্ঠত উপঙি উঠে বা পানীত উপঙি উঠে কাৰণ ক্যালসিয়াম আৰু মেগনেছিয়ামৰ তলফালে সৃষ্টি হোৱা হে বিক্ৰিয়াটো সৃষ্টি হোৱা পানীৰ লগত যেতিয়া ধাতুৱে বিক্ৰিয়া কৰে যেতিয়া সৃষ্টি হোৱা হে বিক্ৰিয়াটো সৃষ্টি হোৱা হাইড্ৰজেন গেছ আমাৰ ধাতুবিধৰ পৃষ্ঠতলত লাগি ধৰে ফলত ধাতুবিধ উপঙিবলৈ লয় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব নেক্সট কোৱেশ্যন নম্বৰ 26 ইয়াত কৈছে তলব বিক্ৰিয়াটোত x হল তলব বিক্ৰিয়াটোত x কি হ'ব হেতু সুধিছে ইয়াত এটা যৌগ দিছে ইয়াত আমি x দি দিলু হে x টো কি হ'ব যাতে এটো গঠন হয় ঠিক আছে ইথিন গঠন হৈছে ঠিক আছে ইথিন গঠন হৈছে মানে এটো কি হয় মিথ ইথ আৰু এটো OH আছে মানে এটো এটা এলকহল হয় ইথানল হয় এটো কি হয় ইথানল আমাৰ কিহলে কনভাৰ্ট কৰিছো ইথিনলে কনভাৰ্ট কৰিছো ইথিনলে কনভাৰ্ট কৰিব হলে আমি কি দিব লাগিব গাহ সালফিক এসিড দিব লাগিব এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ কাৰেক্ট হ'ব নেক্সট কোৱেশ্যনত কৈছে এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস 283 হলে মৌলটো বৰ্গ আৰু পৰ্যায় কিমান হ'ব ইয়াত যেহেতু তিনটা কক্ষ আছে গতিকে আমি ক'ব পাৰো যে পৰ্যায় 3 হ'ব আৰু বৰ্গ উলিয়াব হলে বহিতম কক্ষত যেহেতু তিনিটা ইলেক্ট্ৰন আছে গতিকে তাৰ লগত 10 যোগ কৰি দিম 13 হ'ব গতিকে বৰ্গ 13 পৰ্যায় 3 গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ নেক্সট কোৱেশ্যনটোত কোৱা হৈছে উক্তি 8 কোৱা হৈছে সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল কম এটো একদম সঁচা কথা সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল কম হয় উক্তি বিদ্যুৎ কৈছে সহযোজী অণুৰ বান্ধনী বিলাক দৃঢ় হয় মানে সহযোজী অণুৰ ভিতৰত মানে যিবোৰ বান্ধনী থাকে সেই বান্ধনী বিলাক দৃঢ় হয় এটো আমাৰ ক'ব গলে সঁচাই হয় গতিকে 28 নম্বৰ কোৱেশ্যনৰ এ আৰু বি দুইটাই সঁচা গতিকে ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন এ টো কাৰেক্ট হ'ব কাৰণ ইয়াত আমাৰ ভাল ক'ব পৰা দুইটাই শুদ্ধ উক্তি এ শুদ্ধ উক্তি বি শুদ্ধ গতিকে অপচন এ কাৰেক্ট নেক্সট কোৱা হৈছে সৌৰ ধ্ৰুৱকৰ মান কিমান সৌৰ ধ্ৰুৱকৰ মান হৈছে 1.4 kW per meter square কিলোৱাট পাৰ মিটাৰ স্কয়াৰ ঠিক আছে 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ নেক্সট কৈছে যদি কোনো এক খাদ্য শৃংখলত উৎপাদকে লাভ কৰা সৌৰ শক্তিৰ পৰিমাণ 200 জুল হয় তেন্তে তৃতীয় উপভোক্তালৈ প্ৰবাহিত হোৱা শক্তিৰ পৰিমাণ কিমান হ'ব এতিয়া চোৱা আমাৰ ধৰিলে এটো খাদ্য শৃংখল ইয়াত তলতে আমাৰ উৎপাদক আছে এই আমাৰ উৎপাদক তাৰ ওপৰত কি থাকিব প্ৰাথমিক উপভোক্তা থাকিব প্ৰাথমিক উপভোক্তা নেক্সট দ্বিতীয় উপভোক্তা তাৰ পিছত নেক্সট তৃতীয় উপভোক্তা থাকিব হেতুটো নিশ্চয় জানা এনেকৈ গৈ থাকে ওকে এতিয়া ইয়াত কি কৈছে উৎপাদকে কিমান পায় বুলি কৈছে সৌৰ শক্তি পৰিমাণ 200 জুল এতিয়া আমি জানো যে কোনো এটা খাদ্য শৃংখলত মানে এটা পৰিস্থিতি স্তৰৰ পৰা আনটা পৰিস্থিতি স্তৰলৈ শক্তি 10% প্ৰবাহ ঘটে গতিকে 200 ৰ পৰা ওপৰলৈ কিমান যাব ইয়াত 200 ৰ 10% গলে ইয়াৰ কিমান হ'ব তেন্তে ইয়াৰ ৰেসপেক্টত আমাৰ হেৰি কিমান হ'ব 20 জুল হ'ব ঠিক আছে শক্তি পৰিমাণ কিমান হ'ব 20 জুল গতিকে ঠিক একেদৰে ইয়াৰ পৰা ইয়ালৈকে প্ৰাথমিক উপভোক্তাৰ পৰা দ্বিতীয় উপভোক্তালৈ এগেইন 20 জুলৰ 10% যাব 20 জুলৰ 10% বুলি ক'লে কিমান হ'ব 2 জুল হ'ব ঠিক একেদৰে দ্বিতীয় উপভোক্তাৰ পৰা তৃতীয় উপভোক্তালৈ 2 জুলৰ 10% যাব 2 জুলৰ 10% কিমান হ'ব 2.0.2 হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্যনটোত কৈছে কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ পোৱা যায় কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ মানুহৰ অন্তত পোৱা যায় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ অপচন এ হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে মেগনেছিয়ামৰ ফিটা বায়ুত দহন কৰিলে উৎপন্ন হোৱা ছাই বৰ্ণ কেনেকুৱা হয় বগা হয় মেগনেছিয়ামৰ ফিটা বায়ুত দহন কৰিলে বগা উজ্জ্বল শিখা উৎপন্ন হয় গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ অপচন বি কোৱেশ্যন নম্বৰ 33 ইয়াত কৈছে উক্তি এ জৈৱ গেছ প্ৰকল্প এটাত অৱশিষ্ট পংগখিনি সাৰ হিচাপে ব্যৱহাৰ কৰা হয় এটো শুদ্ধ নেক্সট যুক্তিটোত কৈছে পংগখিনি মিথেন আৰু ফসফৰাছ সমিত এটো অশুদ্ধ ঠিক আছে গতিকে ইয়াত এটো শুদ্ধ আৰু টো অশুদ্ধ অপচন সি কাৰেক্ট
Question number 34 যেতিয়া কোনো এটা পৰীক্ষানলীত এচিডৰ সৈতে ক্ষাৰকৰ দ্ৰৱ মিহলি কৰা হয় এচিড প্লাছ ক্ষাৰক কি উৎপন্ন হ'ব লৱণ প্লাছ হাইড্ৰজেন গেছ আৰু অভাল এইটো এটা তাপবৈজী বিক্ৰিয়া হয় গতিকে আমি ক'ব পাৰো লৱণ উৎপন্ন হ'ব আৰু দ্ৰৱটোৰ উষ্ণতা বৃদ্ধি পাব তাপবৈজী বিক্ৰিয়া গতিকে 2 আৰু 4 শুদ্ধ 2 আৰু 4 ক'ত আছে অপচন বিত আছে নেক্সট question number 35 ইয়াত কৈছে তলৰ বিক্ৰিয়াটো বিবেচনা কৰা এটা বিক্ৰিয়া দিয়া হৈছে বিক্ৰিয়াটো আমি বিবেচনা কৰি ক'ব লাগে ইয়াত আয়ন কি হৈছে আয়ন জাইত হৈছে আয়ন অক্সাইডলৈ জাইত হৈছে কাৰণ বিক্ৰিয়াটোত আয়নে অক্সিজেন লাভ কৰিছে অক্সিজেন লাভ কৰিলে জাৰণ হোৱা বুলি কওঁ তেন্তে আয়ন জাইত হৈছে 1 নম্বৰটো শুদ্ধ হ'ব 1 নম্বৰটো শুদ্ধ নেক্সট 2 নম্বৰটোত কি কৈছে 2 নম্বৰটোত কি কৈছে 2 নম্বৰ উক্তিটোত কি কৈছে পানী বিজাইত হৈছে পানী ইয়েস বিজাইত হৈছে পানী H2 লৈ বিজাইত হৈছে গতিকে 2টো শুদ্ধ ঠিক আছে ঠিক এটা 3টোত কৈছে পানী জাৰক পদাৰ্থ হিচাপে কাম কৰে যেহেতু পানী বিজাইত হৈছে গতিকে এটো আমাৰ জাৰক পদাৰ্থ হ'ব গতিকে 3টো শুদ্ধ 4টো কৈছে পানী বিজাৰক হিচাপে কাম কৰে এটো অশুদ্ধ গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ Question number 36 তলৰ কোনবোৰ আম্লিক অক্সাইড আমাৰ যিবোৰ অধাতৱীয় অক্সাইড হয় হেবোৰ আমাৰ আম্লিক হয় ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় হয় ধাতৱীয় অক্সাইডবোৰ কি হয় ক্ষাৰকীয় হয় এটো ধাতৱীয় অক্সাইড গতিকে এটো ক্ষাৰকীয় হ'ব এটো ধাতৱীয় অক্সাইড এটো ক্ষাৰকীয় হ'ব গতিকে আমাৰ 2 আৰু 4 এইকেইটা অধাতৱীয় অক্সাইড হয় গতিকে এইকেইটা আম্লিক হ'ব অপচন ডি কাৰেক্ট Question number 37 ইয়াত কোৱা হৈছে তলৰ কোনবোৰে যোগাত্মক বিক্ৰিয়া দেখুৱায় যোগাত্মক বিক্ৰিয়া আমাৰ এলকিন বা এলকাইনে দেখায় কাৰ্বন কাৰ্বন পৰমাণুৰ মাজত যদি দ্বি বান্ধনী বা ত্ৰি বান্ধনী থাকে তেন্তে হিয়তে আমাৰ যোগাত্মক বিক্ৰিয়া দেখুৱায় গতিকে ইয়াত এটো এটা এলকিন হয় ঠিক একেটো এটো আমাৰ এটা এলকিন হয় ঠিক একেটো আমাৰ এটো এলকেন হয় এটো নহব এটো এলকিন হয় গতিকে এটো এলকাইন হয় ঠিক আছে গতিকে 1 2 আৰু 4 এইকেইটা আমাৰ যোগাত্মক বিক্ৰিয়া দেখাব কাৰণ এইকেইটা কি হয় অসম্পৃক্ত হাইড্ৰকাৰ্বন হয় গতিকে অপচন এ কাৰেক্ট Question number 38 ইয়াত কৈছে তলৰ কোনটো বা কোনবোৰ থুপে দবায়নৰ টায়াৰক প্ৰতিনিধিত্ব কৰে দবায়নৰ টায়াৰত কি আছিল লিথিয়াম দবায়নৰ টায়াৰ তিনটা আছিল লিথিয়াম সোডিয়াম পটাছিয়াম ফ্লোৰিন ব্ৰমিন আয়োডিন ঠিক একেটো Ca S আৰু Ba গতিকে ইয়াত আমাৰ অভাল এটো দিয়া আছে গতিকে আমাৰ কোনটো কাৰেক্ট এইগিটাই প্ৰতিনিধিত্ব কৰিছে কিন্তু এটোৱে নকৰে গতিকে আমাৰ 1 আৰু 2 কাৰেক্ট গতিকে অপচন এ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে তলৰ বিক্ৰিয়াটোৰ ক্ষেত্ৰত কোনবোৰ শুদ্ধ হ'ব ইয়াত এটা বিক্ৰিয়া দিয়া হৈছে সিলভাৰ ক্লোৰাইড সিলভাৰ ক্লোৰিনলৈ বিয়োজিত হৈছে আৰু এটো আমাৰ সূৰ্য পোহৰৰ দ্বাৰা বিয়োজিত হয় গতিকে 1 নম্বৰটো শুদ্ধ উৎপন্ন দ্ৰব্য বৰণ পাতল হালধীয়া হয় বুলি কৈছে এটো অশুদ্ধ এই বিক্ৰিয়াটো আমি কলা বগা ফটোকপি ব্যৱহাৰ কৰো এটো শুদ্ধ বিদ্যুতৰ দ্বাৰা সংঘটিত হোৱা বিয়োজন বিক্ৰিয়া এটো অশুদ্ধ 1 আৰু 3 শুদ্ধ গতিকে অপচন সি কাৰেক্ট নেক্সট 40 নম্বৰ কোৱেশ্চনত কৈছে উদ্ভিদে উৎপাদিত কিছুমান বৰ্জিত পদাৰ্থ পুৰত জাইলেম কলাত সঞ্চিত কৰি ৰাখে 1 নম্বৰ আঠা পানী ৰেজিন এমিনো এসিড হিচাপে কেনেকৈ সঞ্চিত কৰি ৰাখে আঠা হিচাপে সঞ্চিত কৰি ৰাখে একেদৰে ৰেজিন হিচাপে সঞ্চিত কৰি ৰাখে গতিকে এই কোৱেশ্চনটো অপচন সি কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটোত কি কৈছে হেক্সিনত থকা সহযোজী বান্ধনী সংখ্যা হ'ল এতিয়া হেক্সিনটো আমি এটা সিম্পলকৈ আঁকিবলৈ গলে কাৰ্বন 6টা ল'ব লাগিব আৰু কাৰ্বন পৰমাণুৰ মাজত আমি এডাল হলো এক বান্ধনী কনসিডাৰ কৰিব মানে দ্বি বান্ধনী কনসিডাৰ কৰিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইয়াত ধৰিলে আমি দ্বি বান্ধনী কনসিডাৰ কৰি ইয়াত দুডাল হৈ গল আৰু ইয়াত দুডাল লাগিব ইয়াত এডাল দুডাল হ'ল তিনডাল হৈ গল এফালে এডাল চাৰিডাল ইয়াত আৰু দুডাল লাগিব এনেকৈ লাগিব মানে প্ৰত্যেকটো কাৰ্বনৰ স্পেক্ট্ৰত চাৰিডাল বান্ধনী হ'ব লাগিব হাইড্ৰজেন সোমাব এইবোৰত 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে এটো সংকেত লিখিব পাৰা C6H12 ইয়াত বান্ধনী কেইডাল আছে এতিয়া এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 11ডাল 12ডাল 13ডাল 14ডাল 15ডাল 16ডাল 17ডাল 18ডাল গতিকে ইয়াত আমি বান্ধনী কেইডাল লিখিলো 18ডাল লিখিলো গতিকে কত মই কিবা ভুল হৈছে নি আই থিংক ভুল হ'ব নালাগে গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো কি কৈছে পানী গৰম কৰিবলৈ সৌৰ জলহিতা এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এই কোৱেশ্চনটো মই আকবাৰ চাই লওঁ কাৰ্বন 6টা কাৰ্বন হৈ গল ইয়াত দ্বি বান্ধনী দিছো হেক্সিন ওকে দ্বি বান্ধনী দিলো ইয়াত আৰু দুডাল লাগিব ঠিক আছে ইয়াত দুডাল হ'ল আৰু দুডাল লাগিব ইয়াত এডাল দুডাল তিনডাল চাৰিডাল ইয়াত চাৰিডাল ইয়াত চাৰিডাল ওকে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল 11ডাল 12ডাল 13ডাল 14ডাল 15ডাল 16ডাল 17ডাল 18ডাল গতিকে 18 হ'ব অপচন সি কাৰেক্ট ওকে নেক্সট কৈছে পানী গৰম কৰিবলৈ সৌৰ জলহিতা এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনবিধ গছ আৰাবাৰী ফৰেষ্টৰ লগত জড়িত এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব শাল গছ অপচন বি কাৰেক্ট নেক্সট 44 নম্বৰ কোৱেশ্চন শস্য বটনি হোৱা সময়ত বটনিটোৰ প্ৰবাহ কি হয় বুজন পৰিমাণে বাঢ়ি যায় অপচন সি কাৰেক্ট হ'ব
নেক্সট কুৱেশ্যনটোত কৈছে 45 নম্বৰ কুৱেশ্যন তলৰ কোনটোৱে অপসাৰণ বিক্ৰিয়া বুজাব অপসাৰণ বিক্ৰিয়াত এতিয়া কি হ'ব কোনো এটা সক্ৰিয় মৌলই যৌগ এটাৰ পৰা কম সক্ৰিয় মৌলটোক অপসাৰিত কৰিব পাৰিব লাগিব ইয়াত আমি চাওঁ যদি ইয়াত আমাৰ কপাৰে সিলভাৰ নাইট্ৰেটৰ পৰা সিলভাৰ অপসাৰিত কৰিব পাৰিব গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব আশা কৰিছো আজি এই পেপাৰখনত থকা প্ৰথম 45টা এমচিকিউ কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছো এই পেপাৰখনৰ পিডিএফ লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা আৰু তোমালোকৰ জিলাতো যদি প্ৰিফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তালৈ তেন্তে আমালৈ গণিত বিজ্ঞান সমাজ বিজ্ঞান ইংৰাজী আদি প্ৰশ্ন কাকতবোৰ আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিব পাৰা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত আমি এনেদৰে সলিউশন ভিডিঅ বনাব পাৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো